Good morning everyone. এই ভিডিওটো অসম পুলিচৰ এবি আৰু ইউবিৰ ওপৰত আপোনালোকক এটা কোৱেশ্চন কৰিম। সেই কোৱেশ্চনৰ এনসাৰটো আপোনালোকে সকলোৱে মতামত দিব বুলি আশা কৰিছো। তাৰে আগতে কৈ দিও যি সকলে মোৰ ইনষ্টাগ্ৰাম, ফেসবুক বা ইউটিউবৰ কমেন্টতে হক বাৰ্থডে উইশ কৰি আছে বা বাৰ্থডে উইশ কৰিছে যেহেতু আজি মোৰ জন্মদিন তেওঁলোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। যেহেতু পাৰ্সোনালি সকলোকে ৰিপ্লাই কৰিব নোৱাৰিব পাৰো সেইভাবে একেলগে কৈ দিছো বহুত বহুত ধন্যবাদ। যে নহক কি অসম পুলিচৰ এবি আৰু ইউবিৰ দখা কি হৈছে আপোনালোকে নিশ্চয় গম পাইছে। প্ৰায় 3 বছৰত অসমৰ প্ৰায় 4.5 লাখ লৰা ছোৱালীৰ জীৱনটো ধ্বংস হৈছে। সেইখিনি কথা মই সদায় কৈ ভাগৰি গৈছো কাৰণ তাৰে এজন ভুক্তভোগী ময়ো। এতিয়া মোৰ তাত বহুত বেছি কমেন্ট আহিছে যে যিটোটা মই এইটো কৰিলো সেইটো কৰিলো এইটো বাদ দিলো আৰু এইটো আশা এৰিছো। এতিয়া মই আপোনালোকক এটা কোৱেশ্চন কৰিব বিচাৰিছো। সেই কোৱেশ্চনৰ এনসাৰটো যি সকলে ভিডিওটো চাই আছে সকলোৱে কমেন্টত আপোনাৰ মতামত আগবঢ়াব বুলি আশা থাকিল আৰু ভিডিওটো জানো ওপৰলৈ পঠাই দিয়ে আপোনালোকে শেয়াৰ কৰি সেইটো আশা থাকিল। এতিয়া কথাটো হল অসম পুলিচৰ এবি আৰু ইউবিক লৈ বহু লৰা ছোৱালী বহুত বেছি সিৰিয়াস আছিল। এক্সাম মানে নপৰা নুশুনা কৈও তেওঁলোকে কি কৰিছে কেৱল ৰানিংত লাগি গৈছিল। কিছুমানৰ হাই সেকেন্ডাৰী এক্সামটো দি উঠি যেতিয়া ডিগ্ৰী কৰি আছিল ডিগ্ৰীৰ ফাৰ্স্ট সেম সেকেন্ড সেমৰ এক্সাম বাদ দি তেওঁলোকে ৰানিংত সোমাই গৈছিল আৰু তেওঁলোকৰ পঢ়া লাইফটো বৰবাদ হৈ গৈছিল। এইটো বাৰু বেছ কথা কিন্তু যেহেতু কোনো ধৰণৰ সংস্থাপন নহল বা কোনো ধৰণৰ এতিয়ালৈকে সপোনবোৰ পূৰণ নহল এতিয়া মই আপোনালোকক কোৱেশ্চনটো কৰিব বিচাৰিছো যে অসম পুলিচত বহুতে যে কৈ আছে এবি আৰু ইউবিত যে মই আশা এৰি দিছো বাদ দিছো আৰু মই দৌৰা বন্ধ কৰি দিলো আৰু মই অসম পুলিচত এপ্লাই নকৰো বা অসম পুলিচৰ ইন্টাৰভিউ নিদিও। এতিয়া আপোনালোকে কি ভাবিছে? আপোনালোকে ইন্টাৰভিউ নিদিয়ে নে বা আপোনালোকে আশা বাদ দিছে নে? টোটালি কোনে আশা বাদ দিছে বা আপোনালোকে আশা কিয় বাদ দিছে সেইটো কমেন্টত জনাব নাপাৰিব। আৰু এতিয়াও কোনে ৰখি আছে যে ইন্টাৰভিউ হলে মই পাস কৰিমে বা ইন্টাৰভিউ হ'ব লাগে বা মই ইন্টাৰভিউ দিব যাম। আপোনালোকৰ কোনে কি ভাবি আছে কমেন্টত সকলোৰে মতামত আগবঢ়াব আৰু মোক যিখিনি বাৰ্থডে উইশ কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। ভিডিওটো আপোনালোকে এই কাৰণে ওপৰলৈ শেয়াৰ কৰি দিয়ক জানো অসম পুলিচত এপ্লাই কৰা প্ৰায় 4.5 লাখ লৰা ছোৱালীৰ জীৱনটো ধ্বংস নহয়। ডিজিপি মহোদয়ক মই ৰিকুৱেষ্ট কৰিব বিচাৰো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিব বিচাৰো যেহেতু চৰকাৰখন নতুন হৈছে এতিয়া দিনকাল বেয়া চলি আছে কেইদিনমান অপেক্ষা কৰি আছো আমিও কিন্তু আপোনালোকে এখন নটিচ দিব লাগে যি নটিচত সকলো উল্লেখ থাকিব লাগে যে ইন্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব বা কেনেকৈ হ'ব বা নতুন প্ৰটোকল সিস্টেমত ইন্টাৰভিউটো আপোনালোকে পাতিব পাৰে। যি দেখিছো আমি কিছুমান ৰাজনৈতিক কামত বা কিছুমান পলিটিক্যাল কামত বহুত মানুহ লগ হৈ কাম কৰি আছে ঠিক তেনেদৰে ইন্টাৰভিউ সৰু সুৰাকে পাতিব নোৱাৰা নহয়। ধৰিছো 3জন 4জন লৰা ছোৱালী মাতিও এক্সামটো পাতিব পাৰিব কিন্তু হেনেকে পাতাটো ইম্পসিবল। গতিকে আপোনালোকে কি ভাবে কেনেকৈ ভাবে সেইটো কথা ডিসকাস কৰি আমাক এখন নটিচ দিব লাগে আৰু কেতিয়াৰ পৰা হ'ব তেনেকৈ আশা এটা কৰি দিলে লৰা ছোৱালীখিনি কাম কৰাৰ বাবে বহুত বেছি সহায় হ'ব। কাৰণ এতিয়া বহুতে কাম কৰিব পৰা নাই বা একো কৰিব যাব পৰা নাই কাৰণ সকলো ফচি আছে। ভিডিওটো সেই কাৰণে শেয়াৰ কৰি দিব আৰু ডিজিপি মহোদয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিছো জানো আপোনালোকে লৰা ছোৱালীখিনি হেপিনেছৰ বাবে এখন নটিচ দিয়ে। ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাৰিব আৰু বহুত বহুত ধন্যবাদ থাকিল। যেন হক কি আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় অসম।